যদি জীৱনটো ভালকৈ কটাব বিচাৰে তেনেহ'লে এই ৫টা কথা মানি চলিব। নাম্বাৰ ১, কথা কম ক'ব। নাম্বাৰ ২, কাণত কম শুনিব। নাম্বাৰ ৩, খং কম কৰিব। নাম্বাৰ ৪, মানুহক আপোন কম ভাবিব। নাম্বাৰ ৫, যিমানেই অকৰা মানুহ হ'ব সিমানেই সুখী থাকিব। বিশ্বাস ভাঙিবলৈ নহয়, বিশ্বাস গঢ়িবলৈ শিকক। কথা দিবলৈ নহয়, কথা ৰাখিবলৈ শিকক। কাৰোবাৰ জীৱনত অন্ধকাৰ নহয়, পোহৰ হওক। অসৎ অথবা মিছা নহয়, সততাৰে জীৱন গঢ়ক। পৃথিৱীত সকলোতকৈ বেছি মিছা কথা কোৱা হয় ধৰ্মগ্ৰন্থ চুই আদালতত, আৰু সকলোতকৈ বেছি সঁচা কথা কোৱা হয় মদ চুই। যিজনে যত্ন কৰিব জানে তেওঁ ভৰিৰ জোতাযোৰো বহুত সাৱধানে ৰাখে। যিজনে নাজানে তেওঁ হীৰাৰ আঙঠিটোও হেৰুৱাই দিয়ে। কেতিয়াবা কেতিয়াবা দৰদাম নকৰাকৈ কিছুমান বস্তু কিনিব লগা হয়, কাৰণ তেওঁ সেইজন ব্যক্তি যিজনে ভিক্ষা নহয় পৰিশ্ৰম কৰিছে। নিজৰ ভনীজনীৰ বাবে তুমি যেনেকুৱা ল'ৰা বিচৰা, আনৰ ভনীজনীৰ বাবেও তুমি তেনেকুৱাই ল'ৰা হোৱা। জীৱনৰ প্ৰতিটো খোজ বহুত সাৱধানে দিবা, কাৰণ বহু মানুহ অপেক্ষা কৰি আছে কেৱল মাত্ৰ তোমাৰ এটা ভুল ধৰাৰ বাবে। যদি তুমি দুখীয়া তেনেহ'লে তোমাৰ আত্মীয়সকলো তোমাৰ পৰা আঁতৰি থাকিব। যদি তুমি ধনী তেনেহ'লে তোমাৰ দূৰ সম্পৰ্কীয় আত্মীয়সকলো তোমাৰ খবৰ ল'ব। মানুহে তেতিয়ালৈকে তোমাক ভাল বুলি ক'ব যেতিয়ালৈকে তুমি তেওঁলোকৰ অন্যায়বোৰ মুখ বুজি সহ্য কৰি থাকিবা। তুমি যদি ভাবা তুমি সুখী নহয়, তেনেহ'লে পৃথিৱীৰ কাৰো সাধ্য নাই তোমাক সুখী কৰাৰ। কিন্তু হাজাৰ কষ্টত থাকিও তুমি যদি নিজকে সুখী ভাবা, তেনেহ'লে পৃথিৱীৰ কোনেও হাজাৰ চেষ্টা কৰিও তোমাক দুখী কৰিব নোৱাৰে। গাখীৰ, দৈ, ঘিউ, মাখন সকলো একেটাৰে পৰাই সৃষ্টি, কিন্তু মূল্য সকলোৰে বেলেগ বেলেগ। সেয়েহে মনত ৰাখিবা, জন্মই কেতিয়াও শ্ৰেষ্ঠতা নিদিয়ে, কৰ্মই মূল্য নিৰ্ধাৰণ কৰে। কথা হজম কৰিব শিকা, এইটো বহুত ডাঙৰ গুণ। জীৱনত জয়ী হোৱাত তোমাক সহায় কৰিব। কেতিয়াও তৰ্ক কৰি জয়ী হ'ব নাযাবা, এইটো সময়ৰ অপচয়। তুমি তোমাৰ বিবেকক লৈ নিজৰ পথত চলা। জীৱনত দুজন মানুহক কেতিয়াও পাহৰি নাযাবা। নাম্বাৰ ১, সেইজন ব্যক্তি যিজনে তোমাৰ সফলতাৰ বাবে সকলো হেৰুৱায়, তোমাৰ দেউতা। নাম্বাৰ ২, সেইজন ব্যক্তি যিজনে তোমাৰ কষ্টৰ দিনবোৰত তোমাৰ লগত থাকে, তোমাৰ মা। সজাই পৰাই যিসকলে মিছা কথা ক'ব জানে, সমাজত তেওঁলোকেই সকলোৰে প্ৰিয় হৈ থাকে। এটা ভোকাতুৰ পেট, এটা খালী পকেট আৰু এখন ভঙা হৃদয় তোমাক যি শিক্ষা দিব, পৃথিৱীৰ কোনো কিতাপেই তোমাক সেই শিক্ষা দিব নোৱাৰে। সৰুতে আমি পেন্সিল ব্যৱহাৰ কৰিছিলোঁ, এতিয়া কলম ব্যৱহাৰ কৰোঁ। কাৰণ সৰুতে কৰা ভুলবোৰ সংশোধনৰ যোগ্য আছিল, কিন্তু এতিয়া কৰা ভুলবোৰ সংশোধনৰ যোগ্য নহয়। হিংসা তেওঁলোকেই কৰে যাৰ নিজৰ কোনো যোগ্যতা নাই। ৮৪ লাখ প্ৰাণী বাস কৰে এই পৃথিৱীত। মানুহে কেৱল উপাৰ্জন কৰে, বাকী প্ৰাণীবোৰ কিন্তু অনাহাৰত নমৰে, আৰু মানুহ একমাত্ৰ প্ৰাণী যাৰ কেতিয়াও পেট নভৰে। কাৰোবাক ফাঁকি দিব পাৰিলে এইটো নাভাবিব যে তেওঁ অকৰা আছিল। মনত ৰাখিব, তেওঁ আপোনাক বিশ্বাস কৰিছিল, কিন্তু আপুনি তেওঁৰ বিশ্বাসৰ যোগ্য নাছিল। ক্ষমতা পাই যিসকলে নিজকে ক্ষমতাৱান বুলি ভাবে তেওঁলোক হ'ল অত্যাচাৰী, আৰু ক্ষমতা পাই যিসকলে নিজকে দায়িত্বশীল বুলি ভাবে তেওঁলোক হ'ল বিনয়ী। বুদ্ধিমান মানুহে কেতিয়াও এই দুটা কাম নকৰে। নাম্বাৰ ১, যিসকল অহংকাৰী তেওঁলোকৰ লগত কথা নাপাতে। নাম্বাৰ ২, যিসকল তৰ্ক কৰে তেওঁলোকৰ লগত মিলি নাথাকে। জীৱনত কিছুমান প্ৰশ্ন থাকে যাৰ উত্তৰ কেতিয়াও বিচাৰি পোৱা নাযায়। জীৱনত কিছুমান ভুল থাকে যিবোৰ কেতিয়াও শুধৰাব পৰা নাযায়। জীৱনত কিছুমান কষ্ট থাকে যিবোৰ কেতিয়াও কাকো ক'ব পৰা নাযায়। ব্যৰ্থ হোৱাৰ বহুতো উপায় আছে, কিন্তু সফল হোৱাৰ একমাত্ৰ উপায় চেষ্টা। ওপৰত উঠাৰ বাবে শক্তিৰ প্ৰয়োজন, সেইটো মাউণ্ট এভাৰেষ্ট হওক বা তোমাৰ লক্ষ্য। নিন্দা কৰিব গ'লে বাহিৰৰ পৰা কৰিব লাগে, কিন্তু বিচাৰ কৰিব গ'লে ভিতৰত প্ৰৱেশ কৰিব লগা হয়। কোনেও মূল্য দিয়া নাই, তথাপিও আপুনি সতত থাকক, সৎ কাম কৰক, কাৰণ ইয়াৰ প্ৰতিদান মানুহে আপোনাক নিদিয়ে, দিব স্বয়ং ঈশ্বৰে। সকলোৰে জীৱনত সমস্যা থাকে, কেৱল সমাধান বিচাৰিব লাগে। যিজনে সমাধান বিচাৰি পায় তেওঁ সফল, আৰু যিজনে সমাধান বিচাৰি নাপায় তেওঁ ব্যৰ্থ। মোৰ যদি কিবা ভুল হৈছে তেনেহ'লে সেইটো আনৰ আগত সমালোচনা নকৰি মোক ক'ব, কাৰণ সেইটো সমাধান কৰিব মইহে পাৰিম, আনে নোৱাৰে। বাঘে আগলৈ জাপ মাৰিব যিদৰে এখোজ পিছুৱাই যায়, ঠিক তেনেদৰে জীৱনে যেতিয়া আপোনাক পিছলৈ নিয়ে তেতিয়া ভাঙি নপৰিব। আচলতে জীৱনে আপোনাক আৰু আগলৈকে লৈ যোৱাৰ বাবে সুযোগ কৰি দিব। আঘাত পাহৰি যোৱা সহজ, কিন্তু অপমান পাহৰি যোৱা সহজ নহয়। কোনোবাই আঘাত দিলে নাকান্দি এই ৩টা কাম কৰক।
নিজৰ প্ৰতি বিশ্বাস ৰাখক, নিজৰ কামত ব্যস্ত থাকক, ভাল মানুহৰ লগত সময় কটাওক। ৰাস্তাত ভুক ভুক কৰা সকলো কুকুৰক যদি তুমি শিলগুটি মাৰিব যোৱা, তেনেহ'লে তুমি তোমাৰ লক্ষ্যস্থান নাপাবা। আনৰ দুৰ্বলতাক লৈ কেতিয়াও মজা নকৰিবা। যিটো তোমাৰ বাবে আনন্দকৰ, সেইটো আনৰ বাবে বহু কষ্টকৰো হ'ব পাৰে। যদি ভাল পেঞ্চিল হ'ব নোৱাৰা, কাৰোবাৰ সুখৰ গল্প লিখিবৰ বাবে, তেনেহ'লে ভাল ৰবৰ হোৱা, যেন কাৰোবাৰ দুখ মুচি দিব পাৰা। যদি সুখী হ'ব বিচৰা, তেনেহ'লে মনত ৰাখিবা, তোমাৰ দ্বাৰা কাৰো একো উপকাৰ নহ'লেও নাই, কিন্তু কাৰো যেন একো ক্ষতি নহয়।